শিক্ষাৰ্থীসকল, আজি মই তোমালোকক ভগ্নাংশ আৰু দশমিক সংখ্যা পাঠটোৰ দশমিক সংখ্যাৰ পূৰণৰ বিষয়ে ক'বলৈ লৈছোঁ। কিন্তু তাৰ আগতে মই তোমালোকক দশমিক সংখ্যা কাক বোলে, দশমিক ভগ্নাংশ কাক বোলে এই বিষয়ে কৈ ল'ব বিচাৰিছোঁ। এতিয়া চোৱা, মই ইয়াত লিখিছোঁ দশমিক ভগ্নাংশ লিখিছোঁ, মানে এইকেইটা ভগ্নাংশ যে মই লিখিছোঁ এইকেইটা দশমিক ভগ্নাংশ। কিয় দশমিক ভগ্নাংশ? যে একৰ পিছত শূন্য থকা সংখ্যা যদি হৰ হয় তেতিয়াহ'লে সেই ভগ্নাংশবোৰক দশমিক ভগ্নাংশ বোলে। একৰ পিছত শূন্য থকা সংখ্যা, ইয়াত একৰ পিছত শূন্য আছে 10, ইয়াত এটা আছে বাবে 10, দুটা আছে 100, ইয়াত একৰ পিছত তিনিটা শূন্য আছে 1000, ইয়াত একৰ পিছত চাৰিটা শূন্য আছে। গতিকে একৰ পিছত শূন্য থকা সংখ্যা যদি হৰ হয় তেতিয়াহ'লে সেই ভগ্নাংশবোৰক দশমিক ভগ্নাংশ বোলে। মই তোমালোকক ইয়াত PDF ফাইলত সংজ্ঞা লিখিয়ে দিছোঁ যে 10, 100, 1000 আদি 1ৰ পিছত শূন্য থকা সংখ্যা হৰ বিশিষ্ট ভগ্নাংশবোৰক দশমিক ভগ্নাংশ বোলে, যেনে এই উদাহৰণকেইটা দিয়া আছে। তাৰপিছত দশমিক ভগ্নাংশবোৰক আমি কেনেদৰে লিখিব পাৰোঁ? দশমিক সংখ্যালৈ আমি কি কৰিব পাৰোঁ? পৰিৱৰ্তন কৰি ল'ব পাৰোঁ। 3/10 মানে 0.3 বা 0.3, পইণ্ট মানে দশমিকক সেনেকৈ পঢ়া হয়, পইণ্ট বুলি দশমিক বিন্দু যিটো হয়। মানে একৰ পিছত যদি এটা শূন্য থাকে হৰত তেতিয়া লবত কি হয়? সোঁফালৰ পৰা এক ঘৰ পিছত দশমিক হয়। ইয়াত এটা শূন্য আছে 10, গতিকে 3 এক ঘৰ পিছত দশমিক হ'ব এইটো 0.3। এই 0টো মই এইফালে কিয় লিখিছোঁ? এই 0টো যদি বাওঁফালে লিখি দিওঁ তেতিয়া দশমিক বিন্দুটো স্পষ্টভাৱে ধৰিব পাৰি। কিন্তু এই 0টো নিলিখাকৈ এইটো 0.3 লিখিলেও শুদ্ধ, কিন্তু কেতিয়াবা অস্পষ্ট হোৱাৰ সম্ভাৱনা থাকে। গতিকে আমি এইদৰে লিখিলে বেছি ভাল হয়। একেদৰে ইয়াত একৰ লগত দুটা শূন্য আছে, গতিকে লবত সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক হ'ব। কিন্তু ইয়াতো এটা অংক আছে, গতিকে আমি দুটা অংক পিছত দশমিক দিব লাগিব। গতিকে মই বাওঁফালে এটা শূন্য লিখিছোঁ, লিখি দশমিক বিন্দুটো দিছোঁ, মানে 0.07। তাৰপিছত ইয়াত তিনিটা শূন্য আছে, গতিকে লবত সোঁফালৰ পৰা 3 ঘৰ পিছত দশমিক। ইয়াতো কি আছে? দুটা অংক আছে, গতিকে আৰু এটা অংক লাগিব। বাওঁফালে এই 0টো লিখিছোঁ, লিখি দশমিক দিছোঁ। তাৰপিছত ইয়াত 4টা শূন্য আছে, সোঁফালৰ পৰা 4 ঘৰ পিছত দশমিক, 1, 2, 3, 4, 4 ঘৰ পিছত দশমিক দিছোঁ। তাৰমানে কি হয় যে এইকেইটা দশমিক ভগ্নাংশ আৰু এইকেইটা দশমিক সংখ্যা, অৰ্থাৎ দশমিক বিন্দুৰ সহায়ত লিখা সংখ্যাবোৰক দশমিক সংখ্যা বুলি কোৱা হয়। মই এইখিনিতে তোমালোকক আন এটা কথা ক'ব বিচাৰিছোঁ যে মই ইয়াত কেইটামান দশমিক সংখ্যা লিখিছোঁ, তোমালোকে চোৱাচোন। যে 7.321, 15.35, 20.72, 100.574। তাৰমানে মই পঢ়োঁতে তোমালোকে নিশ্চয় মন কৰিছা, মই যে পঢ়িছোঁ 7.321, 15.35, 20.72, 100.574। তাৰমানে কি হয়? দশমিকৰ বাওঁফালে থকা সংখ্যাকেইটা গোটা সংখ্যা হিচাপে পঢ়া হয় আৰু সোঁফালৰ অংককেইটা অংক হিচাপে পঢ়া হয়। দশমিকৰ সোঁফালৰ কেইটাক অংক হিচাপে পঢ়া হয় আৰু বাওঁফালৰখিনিক গোটা সংখ্যা হিচাপে পঢ়া হয়। এইটোত ধৰিব নোৱাৰিবা, এটা অংকই আছে 7, এইটোত চোৱা 15.35, 15 মই গোটা সংখ্যা হিচাপে পঢ়িছোঁ
কিন্তু 0.35 অংক হিচাপে পঢ়িছোঁ। 20.72 20 গোটা সংখ্যা হিচাপে পঢ়িছোঁ। 0.72 অংক হিচাপে পঢ়িছোঁ। 100.574 100 গোটা সংখ্যা হিচাপে পঢ়িছোঁ। আৰু 574 দশমিকৰ সোঁফালৰখিনি অংক হিচাপে পঢ়িছোঁ। গতিকে তোমালোকে দশমিক সংখ্যা পঢ়াৰ এই নিয়মটো সদায় মনত ৰাখিবা। তাৰপিছত এতিয়া আমি দশমিক সংখ্যাৰ পূৰণলৈ আহিম। দশমিক সংখ্যাৰ পূৰণ। এতিয়া দশমিক সংখ্যাৰ পূৰণৰ প্ৰথম নিয়মটো হ'ল যে ইয়াত মই PDF ফাইলত লিখি দিছোঁ, তোমালোকক মই পঢ়ি দিছোঁ যে এটা দশমিক সংখ্যা আৰু এটা পূৰ্ণ সংখ্যাৰ পূৰণৰ ক্ষেত্ৰত প্ৰথমতে দশমিক সংখ্যাটোৰ দশমিক বিন্দুটো নথকা বুলি ধৰি লৈ পোৱা সংখ্যাটোৰ লগত পূৰ্ণ সংখ্যাটো পূৰণ কৰিব লাগে। পিছত দশমিক সংখ্যাটোত সোঁফালৰ পৰা যিমানটা অংক এৰি দশমিক বিন্দুটো আছে পূৰণফলটোত সোঁফালৰ পৰা সিমানটা অংক এৰি দশমিক বিন্দুটো বহুৱাব লাগে। যেনে মই ইয়াত উদাহৰণ দুটা দি দিছোঁ, এইটো এটা আৰু 5 × 0.15। কি হ'ল যে ইয়াত কি কৰিছোঁ, এইটো দশমিক সংখ্যা আৰু এইটো পূৰ্ণ সংখ্যা। এটা দশমিক সংখ্যা আৰু এটা পূৰ্ণ সংখ্যা পূৰণৰ ক্ষেত্ৰত আমি কি কৰি ল'ব লাগে, দশমিক বিন্দুটো নাই বুলি ধৰিব লাগে। ধৰিলে সংখ্যাটো 3 হ'ব আৰু পূৰ্ণ সংখ্যাটোতো 5 আছেই, আমি পূৰণ কৰিলোঁ 15 হ'ল। গতিকে আমি 15 লিখিলোঁ। তাৰপিছত দশমিক সংখ্যাটোত সোঁফালৰ পৰা যিমান ঘৰ পিছত দশমিক বিন্দুটো আছে, ইয়াত সোঁফালৰ পৰা 1 ঘৰ পিছত আছে, গতিকে উত্তৰটোত 1 ঘৰ পিছত দশমিক বিন্দুটো দিব লাগে। ঠিক একেদৰে এইটোত ইয়াতে চোৱা, এই দশমিক সংখ্যাটোৰ দশমিকটো উঠাই দিলে এইটো 15 হ'ব আৰু এইটো পূৰণ কৰিম 5ৰে, কৰিলে 75 হ'ল। আমি 75 লিখিলোঁ। এতিয়া কি কৰিব লাগিব, দশমিক সংখ্যাটোত সোঁফালৰ পৰা যিমান ঘৰ পিছত দশমিক আছে, সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক আছে, গতিকে আমি উত্তৰত সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক দিলোঁ আৰু দশমিক বিন্দুটো স্পষ্ট হ'বলৈ মই বাওঁফালে শূন্যটো লিখি দিলোঁ। গতিকে এটা দশমিক সংখ্যা আৰু এটা পূৰ্ণ সংখ্যাৰ পূৰণ এইদৰে কৰা হয়। তাৰপিছত দুটা দশমিক সংখ্যাৰ পূৰণ। এইটো হ'ল 2 নম্বৰ নিয়ম যে দুটা দশমিক সংখ্যাৰ পূৰণৰ ক্ষেত্ৰত প্ৰথমতে সংখ্যা দুটাৰ দশমিক বিন্দু নথকা বুলি ধৰি ল'ব লাগে। দশমিক বিন্দু দুটা নোহোৱা কৰিলে সংখ্যা দুটা পূৰ্ণ সংখ্যা হ'ব। এই পূৰ্ণ সংখ্যা দুটাৰ পূৰণফল উলিয়াব লাগে। পিছত দুয়োটা দশমিক বিন্দুৰ সোঁফালে মুঠতে যিমানটা অংক থাকে পূৰণফলটোৰ সোঁফালৰ পৰা সিমানটা অংক ৰাখি দশমিক বিন্দুটো বহুৱাব লাগে। যেনে ধৰা 2.5 এটা দশমিক সংখ্যা, 1.5 এটা দশমিক সংখ্যা। এতিয়া এই দশমিক সংখ্যা দুটা পূৰণ কৰিবলৈ আমি কি কৰিব লাগে, প্ৰথমতে দশমিক বিন্দু দুটা নোহোৱা কৰি পূৰ্ণ সংখ্যা কৰি ল'ব লাগে। দশমিক বিন্দুটো উঠাই দিলে 25 হ'ব। 1.5ৰ দশমিক বিন্দুটো উঠাই দিলে 15 হ'ব। হ'লে পূৰণ কৰিলে 15 5 গুণ 75, 7 15 2 গুণ 30, 30 37। গতিকে আমাৰ কিমান হ'ল, 375 হ'ল। এতিয়া তাৰপিছত আমি দুয়োটা অংক মিলি মানে মুঠতে সোঁফালৰ পৰা কেইঘৰ পিছত দশমিক বিন্দু হ'ব
চাব লাগে ইয়াত 1 ঘৰ পিছত আছে ইয়াত 1 ঘৰ পিছত আছে মুঠতে 2 ঘৰ পিছত দশমিক বিন্দু আছে গতিকে দুয়োটা সংখ্যা চাব লাগিব গতিকে ইয়াত 1 ঘৰ পিছত ইয়াত 1 ঘৰ পিছত গতিকে উত্তৰটোত মুঠতে 2 ঘৰ পিছত দশমিক বিন্দুটো দিব লাগে তাৰ মানে উত্তৰটো হ'ব 3.75 তাৰ পিছত এই অংকটোক এনেদৰেও কৰিব পাৰি যে 2.5 into 1.5 is equal to 2.5 সোঁফালৰ পৰা 1 ঘৰ পিছত দশমিক বিন্দু আছে মানে দশমিকটো এই দশমিক সংখ্যাটো ভগ্নাংশ দশমিক ভগ্নাংশত লিখিলে আমাৰ 25/10 হ'ব কাৰণ সোঁফালৰ পৰা 1 ঘৰ পিছত দশমিক আছে ইয়াতো সোঁফালৰ পৰা 1 ঘৰ পিছত দশমিক আছে গতিকে ভগ্নাংশত লিখিলে আমাৰ এইটো হ'ব তাৰ পিছত আমি জানো হৰবিলাক হৰৰ লগত পূৰণ আৰু লববিলাক লবৰ লগত পূৰণ হয় তাৰ পিছত এই দুটা পূৰণ কৰিলে ইয়াত কৰা আছে 375 10 into 10 100 এতিয়া ইয়াত হৰত 1ৰ পিছত দুটা শূন্য আছে গতিকে লবত সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক হ'ব এই ধৰণেও তোমালোকে অংকটো কৰিব পাৰিবা তাৰ পিছত আন এটা উদাহৰণ মই কৰি দিছো তোমালোকক 3.12 into 4.5 এইটো আগৰ দুয়োটা নিয়মেই কৰিব পাৰিবা যে প্ৰথমতে যদি তোমালোকে মন কৰা দশমিক বিন্দুটো উঠাই দিলে এইটো হ'ব 312 আৰু এইটো হ'ব 45 পূৰণ কৰিলা 5 দুগুণ 10 হাতে গ'লে 5 1 গুণ 5 5 1 6 5 3 গুণ 15 4 দুগুণ 8 4 1 গুণ 4 গুণ 12 শূন্য 6 8 14 আছে 6 4 10 2 4 1 এইটো হ'ল আমাৰ পূৰণফল এতিয়া আমি চাম ইয়াত যে দুয়োটা সংখ্যা মিলি সোঁফালৰ পৰা কেইঘৰ পিছত মুঠতে দশমিক আছে ইয়াত 1 ঘৰ পিছত ইয়াত 2 ঘৰ পিছত তাৰ মানে মুঠতে সোঁফালৰ পৰা 3 ঘৰ পিছত দশমিক বিন্দুটো দিব লাগিব এনেদৰেও কৰিব পাৰা নাইবা মই আগৰ অংকটোত শিকাই দিয়াৰ দৰে দশমিক সংখ্যা কেইটা দশমিক ভগ্নাংশলৈ পৰিৱৰ্তন কৰি তেনেদৰেও কৰিব পাৰিবা কৰিলে ইয়াত সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক আছে গতিকে হৰটো 100 হ'ব আৰু ইয়াত সোঁফালৰ পৰা 1 ঘৰ পিছত দশমিক আছে গতিকে হৰটো 10 হ'ব এতিয়া আগৰ দৰে হৰৰ লগত হৰ পূৰণ আৰু লবৰ লগত লব পূৰণ এতিয়া পূৰণফল এইটো আমাৰ উলিওৱাই আছে গতিকে 14040 আৰু এইটো হ'ব 1000 এতিয়া হৰত 1ৰ লগত 3টা শূন্য আছে গতিকে সোঁফালৰ পৰা 3 ঘৰ পিছত দশমিক হ'ব গতিকে উত্তৰটো হ'ব 14.040 তাৰ পিছত নেক্সট নিয়মটো হ'ব যে এটা দশমিক সংখ্যাক আমি 10ৰে পূৰণ কৰিলে কি হ'ব উত্তৰটো অতি সহজতে পাব পৰাকৈ 100ৰে পূৰণ কৰিলে কি হ'ব 1000ৰে পূৰণ কৰিলে কি হ'ব সেইটো মই তোমালোকক উদাহৰণৰ সহায়ত দেখুৱাই দিছোঁ 4.6983 into 10 is equal to 4.6983 into 100 4.6983 into 1000 এইকেইটা এতিয়া
কি হ'ব আমি পূৰণকেইটা প্ৰথমতে কৰি চাওঁচোন কি হয় পূৰণ কৰিলে যে 10ৰে এইটো দশমিক বিন্দুটো নাই বুলি ধৰি ল'লে যদি আমি 46983 হ'ব 830 10ৰে পূৰণ কৰিলে এতিয়া গোটা সংখ্যাক দশমিক সংখ্যাৰে পূৰণ কৰিলে অৰ্থাৎ পূৰ্ণ সংখ্যা আৰু দশমিক সংখ্যাৰ পূৰণত আমি এইটোৱে কৰিছিলোঁ যে আগতে পূৰণটো কৰি লওঁ দশমিকটো উঠাই তাৰপিছত দশমিক বিন্দুৰ সোঁফালৰ পৰা যিমান ঘৰ পিছত দশমিক বিন্দু থাকে দশমিক সংখ্যাটোত সেইটো দিওঁ গতিকে ইয়াত 4 ঘৰ পিছত আছে 1 2 3 4 ইয়াত দিলোঁ তাৰপিছত আমি জানো দশমিকৰ একেবাৰে সোঁফালে থকা অৰ্থাৎ তাৰ পিছত যদি বেলেগ শূন্যৰ পিছত বেলেগ অংক যদি নাথাকে সেই শূন্যটো নিলিখিলে হয় গতিকে 46.983 পালোঁ তাৰপিছত এইটোকো পূৰণ কৰিলে কি হ'ব আগতে দশমিক বিন্দুটো নাই বুলি ধৰি লৈ পূৰণ কৰোঁ 100 আছে যিহেতু সোঁফালে দুটা শূন্য হ'ব তাৰপিছত দশমিক সংখ্যাটোত সোঁফালৰ পৰা 4 ঘৰ পিছত দশমিক আছে 1 2 3 4 গতিকে আমি 4 ঘৰ পিছত দশমিক দিলোঁ এতিয়া শেষৰ অংক দুটা দশমিকৰ সোঁহাতৰ একেবাৰে শেষত শূন্য থাকিলে তাৰ কোনো মূল্য নাথাকে গতিকে আমি কাটি দিলোঁ দিলে কিমান পালোঁ 469.83 তাৰপিছত একেদৰে এইটো কৰোঁ 46983 1000ৰে পূৰণ কৰিছোঁ 1000ৰে কৰিলে 3টা শূন্য তাৰপিছত 1 2 3 3টা শূন্য আছিল আমাৰ 3টা শূন্য হ'ল সোঁফালৰ পৰা 4 ঘৰ পিছত দশমিক গতিকে 1 2 3 4 দশমিকটো দিলোঁ তাৰপিছত দশমিকৰ সোঁফালৰ শূন্যৰ কোনো মূল্য নাথাকে কাটি দিলোঁ দিলে আমি কিমান পালোঁ 4698.3 পালোঁ এতিয়া চোৱাচোন কি হ'ল যে এটা দশমিক সংখ্যাক 10ৰে পূৰণ কৰিলে দশমিক বিন্দুটো সোঁফালে এক ঘৰ আগবাঢ়ি যায় কাৰণ আগতে 4ৰ পিছত আছিল এক ঘৰ আগবাঢ়ি 6ৰ পিছত হ'ল তাৰপিছত 100ৰে পূৰণ কৰোঁতে 2 ঘৰ আগবাঢ়ি গ'ল কাৰণ চোৱা 4ৰ পিছত আছিল ইয়াৰ পৰা 2 ঘৰ আগবাঢ়ি গৈ 9ৰ পিছত হ'ল তাৰপিছত 1000ৰে পূৰণ কৰোঁতে 3 ঘৰ আগবাঢ়ি গ'ল ইয়াত 4ৰ পিছত আছিল 8ৰ পিছত হ'ল তাৰমানে আমি কি বুজিলোঁ যে এটা দশমিক সংখ্যা আমি কি যদি কৰোঁ 10 100 1000 আদি 1ৰ পিছত শূন্য থকা সংখ্যাৰে পূৰণ কৰিলে দশমিক বিন্দুটো কি হয় সংখ্যাটোৰ 1ৰ পিছত যিমানটা শূন্য থাকে সিমানটা স্থান সোঁফালে স্থানান্তৰ হয় কি হয় যে এটা দশমিক সংখ্যা 10 100 1000ৰে পূৰণ কৰিলে 1ৰ পিছত যিমানটা শূন্য থাকে দশমিক বিন্দুটো সিমানটা স্থান সোঁফালে স্থানান্তৰ হয় গতিকে আমি এইটো ইয়াত তোমালোকক কৰি দেখুৱালোঁ নিশ্চয় বুজি পাইছা তাৰপিছত দুটাতকৈ অধিক দশমিক সংখ্যাৰ পূৰণৰ ক্ষেত্ৰত আমি কি কৰিব লাগে দুটাতকৈ অধিক দশমিক সংখ্যাৰ পূৰণ এতিয়া দুটাতকৈ অধিক দশমিক সংখ্যাৰ পূৰণ আমি দুটাত যেনেকৈ কৰোঁ সেনেকৈ কৰিব পাৰোঁ 1 0.3 0.5 0.7 আৰু 2 নম্বৰটো মই লিখিছোঁ 0.5 into 2.1 1.5 into 0.2 ইয়াতে কি হ'ল যে দুটাতকৈ বেছি দশমিক সংখ্যা আছে
এতিয়া দুটাতকৈ বেছি দশমিক সংখ্যাৰ পূৰণ কিদৰে কৰিব লাগে মই ইয়াত PDF ফাইলত লিখি দিছোঁ তোমালোকক যে দুটা দশমিক সংখ্যাৰ পূৰণৰ দৰে তিনিটা বা ততোধিক দশমিক সংখ্যাৰ পূৰণৰ ক্ষেত্ৰতো প্ৰথমতে সংখ্যাকেইটাৰ দশমিক বিন্দুকেইটা নথকা বুলি ধৰি লৈ সংখ্যাকেইটাক পূৰ্ণ সংখ্যা হিচাপে গণ্য কৰিব লাগে। তাৰ পিছত এই পূৰ্ণ সংখ্যাকেইটাৰ পূৰণফল উলিয়াব লাগে। ইয়াৰ পিছত আটাইকেইটা দশমিক সংখ্যাৰ সোঁফালে মুঠতে যিমানটা অংক থাকে পূৰণফলটোত সোঁফালৰ পৰা সিমানটা অংক এৰি দশমিক বিন্দু বহুৱাই পোৱা সংখ্যাটোৱেই দশমিক সংখ্যাকেইটাৰ নিৰ্ণেয় পূৰণফল হয়। ইয়াত চোৱা যে 4টা দশমিক সংখ্যা আছে। এই দশমিক সংখ্যাকেইটাক যদি আমি ইয়াত দশমিক বিন্দুকেইটা উঠাই দিলে কি হ'ব 1 × 3 × 5 × 7 আমি পূৰণ কৰোঁ কিমান হ'ব 1 × 3 3 3 × 5 15 15 × 7 105 এতিয়া কেইঘৰ পিছত মুঠতে সোঁফালৰ পৰা দশমিক ইয়াত এঘৰ ইয়াত এঘৰ দুঘৰ হ'ল ইয়াত এঘৰ তিনিঘৰ ইয়াত এঘৰ চাৰিঘৰ গতিকে সোঁফালৰ পৰা চাৰিঘৰ পিছত দশমিক দিব লাগিব। গতিকে আমি ইয়াতো 3টা অংক আছিল সোঁফালৰ পৰা চাৰিঘৰ পিছত দিব লাগিব কাৰণে বাওঁফালে এটা শূন্য দি দিলোঁ। তাৰমানে উত্তৰটো হ'ল 0.0105। একেদৰে ইয়াত আমি যদি দশমিক বিন্দুকেইটা নোহোৱা কৰোঁ কৰিলে 5 × 21 × 15 × 2 হ'ব। হ'লে এইকেইটা পূৰণ কৰাচোন কিমান হ'ব এই দুটা পূৰণ কৰিলোঁ বা এইটো কৰিলে 10 হ'ব 10 × 21 × 15 তাৰপিছত 10 × 15 150 দুটা × 21 পূৰণটো নিজৰ মতে কৰিব পাৰিবা 15 × 1 = 15 15 × 2 = 30 31 3150 150 হ'ল আমি দশমিক বিন্দুকেইটা উঠাই দি পোৱা সংখ্যাকেইটাৰ পূৰণফল। তাৰপিছত কি কৰিম আমি কেইঘৰ মুঠতে দশমিক আছে ইয়াত একঘৰ ইয়াত একঘৰ দুইঘৰ ইয়াত একঘৰ তিনিঘৰ ইয়াত একঘৰ চাৰিঘৰ 1 2 3 4 ঘৰ পিছত দশমিক আৰু বাওঁফালে দশমিকটো স্পষ্ট হোৱাৰ বাবে শূন্য এটা আমি দি দিলোঁ। আৰু এতিয়া ইয়াত এই দশমিকটো এইটো কাটি দিব পাৰিবা এইটো কোনো কথা নাই এইটো কাটি দিব পাৰা নিদিলেও একো নহয় গতিকে 0.315 আমি বেলেগ অংক কৰোঁতে আমি সেইটোৱে লিখিম কিন্তু ইয়াত মই PDF ফাইলটোত এই শূন্যটো কাটি দিয়া নাই কিয় যে তোমালোকৰ কনফিউজন হ'ব বুলি কাৰণ ইয়াত 1 2 3 4 মুঠতে 4 ঘৰ পিছত দশমিক আছে কিন্তু ইয়াত যদি এইটো শূন্য কাটি দিওঁ কাটি দিলে এইটো দেখিবলৈ 3 ঘৰ পিছত দশমিক বিন্দু দিয়া যেন হয় আৰু সেইটো কাৰণে মই ইয়াত এইটো তোমালোকক লিখি দিয়া নাই। এইখিনি হ'ল দশমিক সংখ্যাৰ পূৰণৰ নিয়ম আৰু ইয়াৰ লগত তোমালোকক মই অনুশীলনী 2Cৰ 5ৰ পৰা 8লৈকে থকা আখৰুৱা অংককেইটা মই কৰি দিছোঁ। আখৰুৱা অংককেইটাতো একে পূৰণেই আছে দশমিক সংখ্যাই গোটা সংখ্যাৰ লগত কৰবাত পূৰণ কৰিছোঁ কৰবাত দশমিকৰ লগত দশমিক পূৰণ কৰিব লাগিছে। গতিকে তোমালোকক ইতিমধ্যে মই দশমিকৰ পূৰণ যেনেদৰে শিকালোঁ সেই নিয়মখিনিৰ ভিতৰতেই আছে মাত্ৰ অংককেইটা মই এইকাৰণে কৰি দিছোঁ যে তোমালোকৰ বাক্যৰ গাঁথনিটো যাতে ভুল নহয় ভালদৰে লিখিবলৈ শিকা। গতিকে তোমালোকে PDF ফাইলটোৰ পৰা সেইখিনি লিখি লৈ ভিডিঅ'টো চাই কথাখিনি ভালদৰে বুজি ল'বা। ধন্যবাদ।